हरे कृष्णा कृष्ण कृष्ण हरे 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 राम 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 हरे हरे। जय श्री राधा कृष्ण। आत्मज्ञाने ज्ञानीर अज्ञान भैल नाश, ज्ञाने दीप्ति करे सूर्यर जेन प्रकाश। अज्ञानतार गभीर अंधकारत आमार जन्म। এই অজ্ঞানতাক লয়ে আমি জীবন যাপন কৰি আহিছো। এই পৃথিৱীত অসংখ্য স্কুল কলেজ বিশ্ববিদ্যালয় গৱেষণা সংস্থা আছে। এইবোৰৰ উদ্দেশ্য হৈছে মানুহক উন্নত কৰা, সমাজক উন্নত কৰা, মানুহক শিক্ষিত কৰা, জ্ঞানী কৰা। কিন্তু আমি যদি গভীৰভাৱে চাবলৈ যাওঁ, সঁচাকৈয়ে আমি উন্নত হৈছোনে? সমাজৰ উন্নতি হৈছেনে? মানুহ শিক্ষিত হৈছেনে? জ্ঞানী হৈছেনে? শান্তি আছেনে? লাইফ এণ্ড গড চেনেলটোলৈ সকলো ভক্তবৃন্দক স্বাগতম জনাইছোঁ। প্ৰভু বাকে বিহাৰী সকলোৰে মংগল কৰক, কল্যাণ কৰক। আজি যদি আমি চাবলৈ যাওঁ, উন্নতিৰ নামত সমাজত বিশৃংখল, অস্থিৰতা, জ্ঞানৰ নামত, শিক্ষাৰ নামত হত্যা, হিংসা। আজি আমাৰ নিৰাপত্তা নাই। এই সকলোবোৰৰ কাৰণ আমাৰ অজ্ঞানতা। আজি আমি জড়জাগতিক দিশত শিক্ষিত, জ্ঞানী, কিন্তু এই শিক্ষা জ্ঞানৰ মূল্য কিমান? আজিৰ পৃথিৱীত বিজ্ঞান প্ৰযুক্তিৰ বহুত উন্নত হৈছে। আমি বহুত সা সুবিধা লাভ কৰিছোঁ। ৩-৪ ঘণ্টাৰ ভিতৰতে আমি দিল্লী, মুম্বাইলৈ যাব পাৰিছোঁ। মিনিটতে আমেৰিকা আদিৰ দৰে আমাৰ পৰা বহুত দূৰত থকা আত্মীয় স্বজন, বন্ধু বান্ধৱী আদিৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰিছোঁ, কথা পাতিব পাৰিছোঁ। ইমান উন্নতিৰ পিছতো কিয় আজি সমাজত সুখ নাই, শান্তি নাই? বেছি দূৰ যাব নালাগে। আজিৰ পৰা যদি আমি ৭০-৮০ বছৰ পিছুৱাই যাওঁ, তেনেহ'লে আমি দেখিবলৈ পাম যে আজিৰ সমাজ আৰু তাহানিৰ সমাজৰ মাজত বহুত পাৰ্থক্য আছে। তেতিয়াৰ দিনত যদিও ইমান সা সুবিধা নাছিল, প্ৰযুক্তি ইমান উন্নত নাছিল, শিক্ষা ব্যৱস্থা ইমান উন্নত নাছিল, শিক্ষিত মানুহ কম আছিল, কিন্তু সেই সময়ৰ মানুহৰ অন্তৰত মৰম স্নেহ আছিল। আজিৰ দৰে সমাজ ইমান বিশৃংখল নাছিল। মানৱতা, মৰম স্নেহ আছিল। হত্যা, হিংসা, চুৰি ডকাইতি বহুত পৰিমাণে কম আছিল। সমাজত কাৰোবাৰ ঘৰত বিয়া সকাম আদি অনুষ্ঠিত হ'লে গাঁৱৰ ডেকা ল'ৰাবোৰে আহি খৰি ফালাৰে পৰা আৰম্ভ কৰি ৰভা দিয়াকে ধৰি প্ৰায় সকলোবোৰ কাম কৰি দিছিল। সমাজত এজনে আনজনক সহায় কৰিছিল, ডাঙৰক সন্মান কৰিছিল। সেই সময়ৰ মানুহবোৰ আধুনিক শিক্ষা ব্যৱস্থাৰ দ্বাৰা শিক্ষিত নাছিল, জ্ঞানী নাছিল, কিন্তু তেওঁলোকৰ আধ্যাত্মিক শিক্ষা, জ্ঞান আজিৰ মানুহতকৈ বেছি আছিল। মানুহবোৰ ধাৰ্মিক আছিল। বেছিভাগ মানুহে খেতি কৰিছিল, গৰু পুহিছিল, পুখুৰী নদীত মাছ মাৰিছিল, পথাৰৰ শাক চব্জি খাইছিল। তেতিয়াৰ দিনত আজিৰ দৰে ইউৰিয়া, বিভিন্ন ধৰণৰ কেমিকেল ব্যৱহাৰ হোৱা নাছিল। সেইবাবে তেওঁলোকৰ স্বাস্থ্য ভাল আছিল, শক্তিশালী আছিল, আয়ুস বেছি আছিল। এখন গাঁৱৰ মানুহে অনায়াসে আন এখন গাঁৱলৈ গৈ খাই বৈ থাকি আহিব পাৰিছিল। কিন্তু আজি পাৰিব জানো? সেই বিশ্বাস, সততা আজি আছে জানো? আজি আমি কিমান জ্ঞানী, কিমান শিক্ষিত? আজি সমাজত
দয়া নাই, মানৱতা নাই। আজিৰ জড় জাগতিক শিক্ষা ব্যৱস্থাই আমাক শিক্ষিত জ্ঞানী কৰি তুলিব পৰা নাই। আমি অজ্ঞানতাৰ গভীৰ অন্ধকাৰত ডুব গৈ আছো। এই অজ্ঞানতাৰ কাৰণে আজি সমাজত সুখ শান্তি নোহোৱা হৈছে, বিশ্বাস মানৱতা হেৰাই গৈছে। সেয়েহে শাস্ত্ৰত কৈছে, অজ্ঞানতাৰ গভীৰ অন্ধকাৰৰ পৰা জ্ঞানৰ পোহৰলৈ আহা। এই জ্ঞান আজিৰ এই জড়জাগতিক জ্ঞান নহয়, এই জ্ঞান আধ্যাত্মিক জ্ঞান, যি জ্ঞানৰ দ্বাৰা মানুহে সুখৰ অমৃত পাব পাৰে। সেই জ্ঞানৰ পোহৰ পাবলৈ আমি ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব লাগিব, আস্থা ৰাখিব লাগিব। সেয়েহে পৰম নিয়ন্ত্ৰক ভগৱান শ্ৰীকৃষ্ণক এবাৰ হ'লেও স্মৰণ কৰক, তেওঁৰ নাম জপ কৰক। প্ৰভু বাকে বিহাৰীৰ ওপৰত বিশ্বাস ৰাখক, আস্থা ৰাখক আৰু সুখী হওক। জয় প্ৰভু জগন্নাথ। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।